ভগৱানে আপোনালোকৰ কথাও শুনিলে আৰু এতিয়া আমালোকৰ কৰ্তব্য যে হাতৰ চিন যি হাতৰ চিনৰ কাৰণে আমাৰ ককাইসকল বুঢ়াসকলে ত্যাগ কৰিলে বলিদান কৰিলে এই হাতৰ চিনটো আমি গাঁৱে ভূঞে চুকে কোণে লৈ যাব লাগিব আৰু যদি কোনোবাই ভাবে যে এজন দুজন ব্যক্তি ল'লে আমাৰ দলটোক দুৰ্বল কৰিব পাৰে মই তেওঁলোকক ক'বলৈ বিচাৰো যে হাতৰ চিনতকৈ শক্তিশালী কোনো ব্যক্তি নহয় এই হাতৰ চিনৰ কাৰণে আমাৰ কংগ্ৰেছ কৰ্মীখিনিয়ে আলফা চালফা দিনত গুলি খাইছিল সামাজিক বহিষ্কাৰ সহ্য কৰিছিল জান দিছিল প্ৰাণ দিছিল কিন্তু দল ত্যাগ কৰা নাই এই হাতৰ চিনত যিমান আমাৰ লাখ লাখ কংগ্ৰেছ কৰ্মীসকলৰ ত্যাগ বলিদান জড়িত হৈ আছে এজন বা দুজন ব্যক্তি গ'লে আমাক দুৰ্বল কৰিব নোৱাৰে আৰু যিসকলে গৈছে যিসকলে আমাৰ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে আজি তেওঁলোকৰ মুখখন বেছি চলিছে তেওঁলোকৰ কথা বেছি মই তেওঁলোকৰ দলৰ মন্তব্য প্ৰত্যুত্তৰ কথাৰে নহয় মই তেওঁলোকৰ কথাৰ উত্তৰ নিজৰ কামৰে মই দেখাবলৈ বিচাৰিছো মই ৰাজনীতি এটা উচ্চ স্তৰলৈ লৈ যাবলৈ বিচাৰো যি ৰাজনীতি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে ৰাজনীতি কৰিছিল যি ৰাজনীতি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয় কৃষ্ণ হান্দিকদেৱে কৰিছিল যি ৰাজনীতি প্ৰয়াত মেম্বৰ গগৈ কৰিছিল যি ৰাজনীতি প্ৰয়াত তিলক গগৈদেৱে কৰিছিল যি ৰাজনীতি প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই কৰিছিল যি ৰাজনীতি প্ৰয়াত হৰত শইকীয়াই কৰিছিল যি ৰাজনীতি প্ৰয়াত আমাৰ ৰূপম কুৰ্মী বাইদেউ কৰিছিল যি ৰাজনীতি প্ৰয়াত প্ৰণৱ গগৈদেৱ কৰিছিল যি ৰাজনীতি প্ৰয়াত অঞ্জন দত্ত কৰিছিল এই ৰাজনীতি আমি নৱপ্ৰজন্ম হৈ আমি বিজেপি দলৰ নেতাসকলৰ বিৰুদ্ধে আমি তৰল মন্তব্য নকৰো মই তপন গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে মই তৰল মন্তব্য নকৰো মই এই সমষ্টি বিধায়ক মাননীয় হিতেন্দ্ৰ নাথ দেৱ গোস্বামীৰ বিৰুদ্ধে মই তৰল মন্তব্য নকৰো মই তিয়ক সমষ্টি বিধায়িকা ৰাজকা বাইদেউৰ বিৰুদ্ধে মই তৰল মন্তব্য নকৰো মই আমগুৰি সমষ্টি বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে মই তৰল মন্তব্য নকৰো কিন্তু কংগ্ৰেছৰ হয় নিজৰ আদৰ্শ মই চুকে কোণে লৈ যাম আৰু 2014 চনত আমি পৰাজিত হলো 2019 চনত আমি পৰাজিত হলো এইবাৰ আমি এটা ঐতিহাসিক বিজয় আমি 2024 চনত যি আশা যোৰহাটবাসী ৰাইজৰ আছে যি আশা চৰাইদেউ জিলাৰ ৰাইজৰ আছে যি আশা শিৱসাগৰ জিলাৰ ৰাইজৰ আছে যি আশা আজি মাজুলী অঞ্চলৰ ৰাইজৰ আছে সেই আশাটো পূৰণ হ'ব যোৰহাট লোকসভা সমষ্টিৰ পৰা ভৱিষ্যত এটা শক্তিশালী কণ্ঠ আপুনি দিল্লী হদলৰ ধন্যবাদ জ্ঞাপন কৰিছো আজি মাত্ৰ আৰম্ভণিয়ে কিন্তু ইমান কষ্টৰে আপোনালোকে আজি ইয়াত ওলাই আহিছে মই সবকে ধন্যবাদ জ্ঞাপন কৰিছো আজি মই আপোনালোকক এটা কথা দিছো যদি আজি তাৰিখত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আমালোকৰ মাজত থাকিলেহেঁতেন আজি এই প্ৰস্তুতি চাই আজি নিশ্চয় তেওঁৰ মুখখন এটা ডাঙৰ হাঁহি থাকিলেহেঁতেন সকলোকে আশীৰ্বাদ প্ৰদান কৰিলেহেঁতেন আৰু আমালোকক চাই আজি আমাৰ সাহস চাই আজি তেওঁ গৌৰৱ অনুভৱ কৰিলেহেঁতেন আজি যদিও যদি তেওঁ আমালোকৰ মাজত অনুপস্থিত আমালোকৰ মাজত তেওঁ নাই তেখেতৰ আশীৰ্বাদ সদায় আমালোকৰ মাজত থাকিব আজি য'তে তেওঁ আছে আজি মনত তেওঁ আত্মা শান্তি অনুভৱ কৰি আছে মই এইখিনিয়ে কথা কৈ সকলো ইয়াত উপস্থিত কৰ্মীখিনি যোৰহাট ৰাইজৰ আশীৰ্বাদ মৰম স্নেহ বিচাৰি অনাগত দিনত
আপোনালোকে মোৰ পৰা যি আশা কৰে তাতকৈ দুগুণ বেছি কাম কৰি দেখাম এইখিনি কথা কৈ যোৰহাট আমি জিকিলোৱে যোৰহাট আমি যুঁজিম যোৰহাট আমি জিকিম আজি এইখিনি ট্ৰেফিক সকলোৱে আজি ইমান সুন্দৰভাৱে আমাক সহায় কৰিলে অনাগত দিনত আপোনালোকৰ এনেদৰে সহায় পাই থাকিম এইখিনি আহ্বান জনাই চবকে শুভেচ্ছা জ্ঞাপন কৰি এই পবিত্ৰ ৰমজান মাহত সকলোৰ ঘৰৰ মংগলৰ কামনা কৰি অলপ দিন পিছত বিহু আহিছে আৰু আমাৰ বিহু ইতিমধ্যে আৰম্ভ হৈ গৈছে এতিয়াই পুৰা বিহু লাগিছে আমাক সকলোকে মই ৰঙালী বিহু আগতীয়াকৈ উল্লেখ যাচি ইয়াতে নিজৰ সম্বোধন দেখাই সামৰিছো জয় হিন্দ জয় অসম কংগ্ৰেছ পাৰ্টি জিন্দাবাদ কংগ্ৰেছ পাৰ্টি জিন্দাবাদ কংগ্ৰেছ পাৰ্টি জিন্দাবাদ ধন্যবাদ আৰু আমাৰ জিলা কংগ্ৰেছ সভাপতি